চতিয়াত কলিফেটি সাপ উদ্ধাৰ সৰ্পবন্ধু সাংবাদিক মানৱ অসমৰ চতিয়াৰ সাংবাদিক তথা সৰ্পবন্ধু মানৱ অসমে এটা কলিফেটি সাপ উদ্ধাৰ কৰি কাজিৰঙা ৬ষ্ঠ সংযোজনত মুকলি কৰি দিবলৈ সক্ষম হয়। চতিয়াৰ ১২ ভূঞা গড় যোগেন হাজৰিকাৰ বাসগৃহৰ এটা কোঠাৰ ভিতৰত আশ্ৰয় লৈ এটা ভেকুলী ভক্ষণ কৰি আছিল কলিফেটি সাপটোৱে। হঠাৎ গৃহস্থই সাপডাল প্ৰত্যক্ষ কৰি লগে লগে সৰ্পবন্ধু মানৱ অসমক খবৰ দিয়াৰ পিছতে সেই স্থানত মানৱ উপস্থিত হৈ বিষাক্ত কলিফেটি সাপ বুলি চিনাক্ত কৰে। সৰ্পবন্ধু মানৱে অতি কৌশলেৰে সাপডাল উদ্ধাৰ কৰি সেই ঘৰখনৰ লোকসকলক সকাহ আৰু সাহস প্ৰেৰণা যোগায়। সাপডাল উদ্ধাৰ কৰি পিছত সৰ্পবন্ধু মানৱে কাজিৰঙা ৬ষ্ঠ সংযোজনত মুকলি কৰি দিয়ে। এডাল আচলতে ৰাতিপুৱাই ১২ ভূঞা গাঁৱত ওলাইছিলে আৰু যোগেন হাজৰিকাৰ বাসগৃহত ওলাইছিলে আৰু পাকঘৰত সোমাই আছিলে। এডাল আচলতে কলিফেটি হয় আৰু কিবা এটা খাই আছিলে আৰু সেইটো কাৰণে সি ধুনীয়াকৈ আশ্ৰয় লৈ আছিলে। গতিকে ৰাতিপুৱাই খবৰ দিলে আৰু খবৰ পোৱাৰ পিছতে আহিলোঁ। এতিয়া উদ্ধাৰ কৰা হ'ল, নি পেলাই ইয়াক বনাঞ্চলত এৰি দিয়া হ'ল। এই মোৰ বেগটো আছে আনকচোন।